কামৰূপৰ অসম তাপবিদ্যুৎ প্ৰকল্পৰ যি আমাৰ কমপ্লেক্স আছিল সেই কমপ্লেক্সতে 108 একৰ মাটিত 25 মেগাৱাট সৌৰ শক্তি উৎপাদনৰ বাবে আজি আমি এটা বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছোঁ। প্ৰায় 126 কোটি টকা ইয়াত বিনিয়োগ হ'ব আৰু এই পুঁজি আসাম পাৱাৰ জেনেৰেশ্যন লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডে যুটীয়াভাৱে ব্যয় কৰিব। এই সৌৰশক্তি প্ৰকল্প নিৰ্মাণ আমি আশা কৰিছোঁ যে এবছৰৰ পৰা 18 মাহৰ ভিতৰত আমি সম্পূৰ্ণ কৰিব পাৰিম। এই 25 মেগাৱাট গ্ৰিডত আমি ল'ব পৰাৰ লগে লগে বিশেষকৈ ডিব্ৰুগড় জিলাত দিনৰ ভাগত আমাৰ ইলেক্ট্ৰিচিটিৰ যিটো সাপ্লাই বা যোগান সেইটো যথেষ্ট পৰিমাণে বৃদ্ধি পাব আৰু আমাৰ খুব উৎকট গৰমৰ দিনতো ডিব্ৰুগড়ৰ ৰাইজক বিদ্যুৎ যোগান ধৰাৰ ক্ষেত্ৰত আমি যথেষ্ট সুফল লাভ কৰিব পাৰিম। ইয়াৰ উপৰিও আমাৰ ৰাজ্যত বৰ্তমান প্ৰায় 3000 মেগাৱাট সোলাৰ পাৱাৰ উৎপাদন কৰাৰ বাবে বিস্তৃত আঁচনি হাতত লোৱা হৈছে। তাৰ বাবে বিভিন্ন কাম ইতিমধ্যে আমি হাতত লৈছোঁ। যোৱা এবছৰৰ ভিতৰত প্ৰায় 200 মেগাৱাট সোলাৰ পাৱাৰৰ নিৰ্মাণৰ কাম হাতে কামে আৰম্ভ হৈছে। এই বছৰৰ ভিতৰত আমি কাৰ্বি আংলং জিলাত 1000 মেগাৱাট আৰু ডিমা হাছাও জিলাত 120 মেগাৱাটৰ দুটা প্ৰকল্প আৰম্ভ কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। মই পুনৰ এবাৰ নামৰূপবাসী ৰাইজক আৰু নাহৰকটীয়া সমষ্টিৰ ৰাইজক মই অভিনন্দন জনাইছোঁ। ডিব্ৰুগড়ৰ যিটো কলেৰা তাক মই আজি ভাল কৰি ৰিভিউ কৰিছোঁ। কিছু ইয়াৰে বাগানৰ ব্যক্তি পশ্চিমবংগৰ হাওড়াত কাম কৰিব গৈছে আৰু তাৰ পৰা তেওঁলোকে কলেৰাৰ বীজাণু লৈ তেওঁলোক নিজৰ নিজৰ বাগিচালৈ উভতি আহে আৰু তাৰ পৰাই কলেৰাৰ প্ৰাদুৰ্ভাৱ হয় আৰু এই কলেৰাৰ ফলত মোক জনোৱা মতে প্ৰায় 4 গৰাকী লোকে